মই তাৰ পৰা 30,000 40,000 টকা প্ৰতি মাহে পাই আছোঁ। যে কৈছিলি নোৱাৰিবি চাই ল তোৰ ভাই এনেকুৱাই ভিডিঅ' বনাইছিলোঁ, এইবিলাক বাগানতে ভিডিঅ' বনাইছিলোঁ। হেল্ল' এণ্ড ৱেলকাম দোস্ত, মই তপন গোৱালা আৰু তপন গোৱালা ব্লগত আপোনালোকক পুনৰবাৰ স্বাগতম কৰিছোঁ। প্ৰথমতে বহুত বহুত ধন্যবাদ আপোনালোকক সকলোকে, কাৰণ বহুত সোনকালে আমি 1.5K ছাবস্ক্ৰাইবাৰ গোটাবলৈ সক্ষম হৈ ল'লোঁ আপোনালোকৰ মৰম আৰু আশীৰ্বাদত। সেইবিলাক হ'বই। আৰু আজি যে 1000 ছাবস্ক্ৰাইবাৰ, এই 1000 ছাবস্ক্ৰাইবাৰটো গোটাবলৈ মই বহুত কষ্ট কৰিছিলোঁ। বহুতৰ পৰা বহুত নিচিনা কথা শুনিব পাইছিলোঁ আৰু আজিলৈকে মোৰ গাঁৱৰ বাসীৰ পৰা মই বহুত নেগেটিভ কমেণ্টবিলাক পাইছিলোঁ। আৰু কেতিয়াবা লাগিছিলে যে মই এইবিলাক সকলো এৰি দিম, এইবিলাকৰ কাৰণে বা ভিডিঅ'টোৰ কাৰণে মোক কেলে কথা শুনিব লাগিছে। আৰু কেতিয়াবা ভাবিছিলোঁ যে নাই, এইটোতো মোৰ হবি, এয়া মই কৰিম। আৰু সেই ভাবি আজি 1.5K ছাবস্ক্ৰাইবাৰ গোটাই ল'লোঁ, আপোনালোকৰ মৰমবিলাক পালোঁ, তাৰ কাৰণে বহুত বহুত আকৌ এবাৰ ধন্যবাদ। আৰু এনেকুৱা নহয় যে মই বহুত সোনকালে 6 মাহ 5 মাহতে মই বহুত এইবিলাক ছাবস্ক্ৰাইবাৰ যি আপোনালোকৰ মৰম এইবিলাক মই বিচাৰি পাইছোঁ। এইবিলাক বিচাৰি পাবলৈ মোক কম ভিতৰত 4-5 বছৰৰ প্ৰয়োজন হৈছে সময়, কাৰণ মই 2018 পৰাই লাগি আছোঁ। এতিয়া ইয়াৰ ভিতৰতে বহুত ছাবস্ক্ৰাইবাৰ আছে যিসকলে আৰম্ভণিৰ পৰা মোক লগ দিছে, আৰু সেইসকলে জানিব যে মই কিমান কষ্ট কৰিছোঁ আৰু কেতিয়াৰ পৰা কষ্ট কৰি আছোঁ। আৰু এটা দুটা কৰি বহুতখিনি ভিডিঅ' আপলোড কৰা হৈছিলে, এটাও ভিডিঅ' মই ৰিকমেণ্ডেশ্যন কৰিব পৰা নাছিলোঁ ইউটিউবৰ হতুৱাই। আৰু বহুত এই আজি আপোনাৰ 6 মাহ 3 মাহ হ'ব একটা ভিডিঅ' ৰেকমেণ্ডেশ্যন হৈছে, আৰু তাৰ কাৰণে মই আৰু 1K ছাবস্ক্ৰাইবাৰ গোটাবলৈ সক্ষম হ'লোঁ। আৰু 1K যে ছাবস্ক্ৰাইবাৰ হৈ গ'ল বা 1.5K যে ছাবস্ক্ৰাইবাৰ হ'ল, তাৰ মানে এয়া নহয় যে মই তাৰ পৰা 30,000 40,000 টকা প্ৰতি মাহে পাই আছোঁ, এনেকুৱাও নহয়। এইটো আচলতে একটা প্ৰপাৰ্টি হয় এজন ইউটিউবাৰৰ, কাৰণ এইটো যেতিয়া 1000 ছাবস্ক্ৰাইবাৰ একটা চেনেলত হৈ যায় তেতিয়া মনিটাইজ কৰিবলৈ সুবিধা হয় বা একটা টুলছ অ'পেন হয়। আৰু বাকী তেনেকুৱা বহুত টুলছ আছে মনিটাইজৰ যিবিলাক এতিয়ালৈকে অ'পেন হোৱা নাই। আশা কৰোঁ সেইবিলাকো আপোনালোকে দি দিব মৰম, আৰু যিবিলাক মই মেহনত কৰি আছোঁ তাৰ কিবা এটা ইনকাম প্ৰতি মাহে মই পাই থাকোঁ, সেয়া মই আপোনালোকক অনুৰোধ কৰিব খোজোঁ, কাৰণ আপোনালোকে এই কামটো কৰি দিব পাৰে। বাই দ্য ৱে, এইটো চেনেলটোৰ একটা আটাইতকৈ বেছি দুখ লগা আজি যে মোৰ এটা পৰিচয় হৈ পৰিছে যে তপন গোৱালা ব্লগ, আৰু আপোনালোকে বহুত প্ৰতিদিনেই 3-4জন মানুহ আহি জইন হৈ আছে মোৰ সৈতে, মোৰ চেনেলটোৰ সৈতে। আৰু এই চেনেলটোত এটা মই কথা ক'ব খোজোঁ, আজি মোক আচলতে ভিতৰৰ পৰা ক'ব মন গৈছে। এই চেনেলটো এটা টাইমত আছিলে কমেডি চেনেল, য'ত নেকি আমি মই ডাইৰেক্ট কৰি পিনে 4-5জন ল'ৰা হতুৱাই আমি কমেডি বনাব চেষ্টা কৰিছিলোঁ। আৰু যেতিয়া বনালোঁ এইটোতো প্ৰায় ৰেকমেণ্ডেশ্যন হৈছিলে, প্ৰায় 2K 3K মান ভিউজ গৈছিলে। তাৰে একজন ব্যক্তিয়ে মানে মোক লেং মাৰি মোৰ যিটো দক্ষতা ভিতৰত আছে সেই দক্ষতাটো যে ই নকৰক বুলি মানে সি সেই গ্ৰুপটোক আঁতৰাই দিছিলে। আৰু তেতিয়া মই চিন্তা কৰি পাইছিলোঁ যে যদি মোৰ হাতত আছে, মোৰ যদি ইচ্ছা আছে, তেতিয়াহ'লে অৱশ্যেই এদিন হয়তো এই যিটো নেকি মোৰ পৰিচয় তপন গোৱালা ব্লগ, এই তপন গোৱালা ব্লগক মই আগুৱাই নিবলৈ সক্ষম হ'ম। আৰু সেইজন ব্যক্তিক কৈছোঁ, চোৱা ভাই, মই আজি ছাকচেছ বুলি ক'ব লাগিব 1K ছাবস্ক্ৰাইবাৰৰ, আৰু হয়তো ভৱিষ্যতে ইয়াৰ পৰা মই আৰ্নিঙো কৰিব পাৰোঁ। কিন্তু মোৰ লক্ষ্য উদ্দেশ্য আৰ্নিং নহয়, যদিও মই ছাকচেছ যে হ'লোঁ। আৰু তই যে কৈছিলি নোৱাৰিবি চাই ল তোৰ ভাই এনেকুৱাই ভিডিঅ' বনাইছিলোঁ, এইবিলাক বাগানতে ভিডিঅ' বনাইছিলোঁ, এনেকুৱাই ভিডিঅ' বনাই আছোঁ, আৰু ভৱিষ্যতেও এনেকুৱাই ভিডিঅ' বনাই যাম। কাৰণ এই পৰিৱেশ যিবিলাক বেকগ্ৰাউণ্ড এইবিলাকে মোক বহুত সহায় কৰিছে তোৰ নিচিনা ব্যক্তি এজনক উত্তৰ দিবলৈ। আৰু যিকেইজনেও আৰম্ভ কৰিছে নতুনকৈ চেনেল বা কাম কৰি আছে, তোমালোককো বহুত বহুত অভিনন্দন আগতীয়াকৈ। বহুত সোনকালে তোমালোকৰো ছাবস্ক্ৰাইববিলাক আহি যাব, মৰমবিলাক তোমালোকেও পাই যাবা যেনেকুৱা মই পালোঁ আজি। তেতিয়াহ'লে আজি ভিডিঅ'টো বিদায় লৈছোঁ, খুব ভাল লাগিছে। আকৌ ছাপোৰ্টটো ৰাখক সদায়, সেয়ে আশা কৰোঁ। আজিৰ ভিডিঅ'টো তেতিয়াহ'লে বিদায় লৈছোঁ, অন্য এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে। জয় আই অসম।